Hello everyone, welcome to my English class. Today we will discuss a poem from your English textbook Sunbeam English Reader 3. The name of the poem is Sympathy and the poet is Charles Mackay. ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ইংৰাজী পাঠ্যপুথিত থকা লেসন 7 চিম্পেথি আজি আমি অসমীয়াত আলোচনা কৰিম আশা কৰোঁ তোমালোক সকলোৱে মোৰ কথাখিনি মন দি শুনিবা কবিতাটো আৰম্ভ কৰাৰ আগতে আমি পয়েট চাৰ্লছ মেকৰ বিষয়ে অকমান জানি লওঁচোন আহা চাৰ্লছ মেকে was a Scottish poet, journalist and songwriter. He was born in 1814 in Scotland. He rose to be a famous journalist and poet. He wrote a number of songs and short poems. He started writing articles for the local newspapers of Belgium, where he served as a private secretary to William Cockerill in 1830 when he was only 16. He died at the age of 75 in 1889. চাৰ্লছ মেকে আছিল স্কটলেণ্ডৰ এজন কবি হোৱাৰ উপৰিও তেওঁ সাংবাদিকতা কৰিছিল আৰু কেইবাটাও গীত আৰু চুটিগল্প লিখিছিল তেওঁৰ জন্ম হৈছিল 1814 চনত স্কটলেণ্ডত তেওঁ মাত্ৰ 16 বছৰ বয়সতে বেলজিয়ামৰ স্থানীয় নিউজপেপাৰত প্ৰবন্ধ লিখিবলৈ আৰম্ভ কৰে আৰু তাতে তেওঁক 1830 চনত উইলিয়াম ককৰিলৰ প্ৰাইভেট ছেক্ৰেটাৰী হিচাপে নিয়োগ কৰা হয় চাৰ্লছ মেকে 75 বছৰ বয়সত 1889 চনত মৃত্যুবৰণ কৰে এতিয়া কবিতাটো আৰম্ভ কৰাৰ আগতে প্ৰথম পেজটোতে তোমালোকক কেইটামান কথা দিছে চোৱাচোন We all need help of others at times, don't we? At times মানে হ'ল মাজে সময় যে আমাক সকলোকে মাজে সময়ে আনৰ সহায়ৰ প্ৰয়োজন হয় নহয়নে Here are a few situations where a person needs help. With a partner, decide what kind of help you can offer. Then share your ideas with the rest of the class. এটা কৈছে যে ইয়াত কেইটামান পৰিস্থিতিৰ কথা কৈছে ইয়াত কেইজনমান ব্যক্তিৰ কথা কৈছে যাক সহায়ৰ প্ৰয়োজন হৈছিলে আৰু এইখিনি চাই পেলাই তোমালোকক নিজৰ অনুভৱ তোমাৰ লগৰ ল'ৰা-ছোৱালীৰ লগত তোমাৰ ফ্ৰেণ্ডৰ লগত এইখিনি আলোচনা কৰিবলৈ কৈছে A beggar has been hit by a passing car and has injured his leg. এটা প্ৰথমতে কৈছে যে এজন বেগাৰক যদি এখন গাড়ীয়ে খুন্দিয়াই থৈ যায় আৰু তেওঁ ভৰিত দুখ পায় তেতিয়া তুমি কি কৰিবা তুমি নিশ্চয় তেওঁক ডাঙি ধৰিবা তুলি ধৰিবা আৰু তেওঁক মেডিচিন দিয়াৰ ব্যৱস্থা কৰিবা বা ডাঙৰৰ সহায় লৈ পেলাই তুমি ওচৰৰ ফাৰ্মেচি হওক বা হস্পিটেললৈ নি পেলাই তেওঁক ট্ৰিটমেণ্ট কৰাৰ ব্যৱস্থা কৰিবা নহয় জানো 2 নম্বৰতে চোৱা An elderly lady is waiting to cross the street, but there is too much traffic. এগৰাকী বয়সস্থ মহিলাই ৰাস্তা পাৰ হ'বলৈ ৰৈ আছে কিন্তু তাত ইমানেই ভিৰ ইমানেই গাড়ী অহা যোৱা কৰি আছে যে তেওঁ পাৰ হ'ব পৰা নাই তেনে ক্ষেত্ৰত তুমি কি কৰিবা নিশ্চয় তেওঁক হাতত ধৰি ৰাস্তাটো পাৰ কৰাই দিবা হয়নে Number 3 to soa, you are buying some fruit and a dirty little child is standing near you watching you without a word. যে তুমি ফলমূল কিনি আছা এখন দোকানৰ পৰা আৰু তোমাৰ কাষতে এটা ল'ৰা ৰৈ আছে অকমান লেতেৰ পেতেৰ ধৰণে থকা এটা সৰু ল'ৰা হি মুখে একো শব্দ কৰা নাই হি ৰৈ পেলাই তোমাৰ ফালে চাই আছে তেনেকুৱা ধৰণৰ ল'ৰা দেখিলে আমি কি বুজিম যে নিশ্চয় তাৰ হাতত চাগে পইচা নাই হি অকলশৰীয়া তাক কিনি দিবলৈও কোনো নাই আৰু তাৰ খাবলৈ মন গৈছে ভোক লাগিছে গতিকে তেনেকুৱা ধৰণৰ ল'ৰা-ছোৱালী দেখিলে আমি কি কৰিম নিশ্চয় আমাৰ হাতৰ পৰা কিবা এটা তাক দিম খাবলৈ তুমিও হয়তো তোমাৰ ভাগৰ এটা ফ্ৰুট তাক খাবলৈ দিবা নহয় জানো এই ধৰণে আমি এই ব্যক্তিকেইজনক সহায় কৰিব পাৰোঁ আৰু এনেকুৱা পৰিস্থিতিত আমাৰ মনত যে তেওঁলোকৰ প্ৰতি এটা মানে বেয়া লগা ভাৱ বা সমবেদনা জাগি উঠিল হেতুকে কি বুলি কোৱা হয় সহানুভূতি বুলি কোৱা হয় আৰু আমাৰ প্ৰত্যেকৰে মনতে তেনেকুৱা এটা মনোভাৱ থকা উচিত What kind of help do you think people prefer? Money or physical help? Why? Think about what kind of help you yourself would prefer. Prefer মানে অগ্ৰাধিকাৰ দিয়া যে তুমি কোনটো হেল্পক অগ্ৰাধিকাৰ দিবা তোমাক পইচা দিয়াটোত নে শাৰীৰিকভাৱে তোমাক সহায় কৰাটোত তুমি অগ্ৰাধিকাৰ দিবা এটা বহুত ক্ষেত্ৰত আমাক পইচাৰো প্ৰয়োজন হয় কিন্তু পইচাতকেও আমি বিপদত পৰিলে আমি দুখত থাকিলে যদি কোনোবাই আমাক এষাৰ
ভালকৈ মাত দিয়ে, আমাক সমবেদনা জনায় যে ঠিক হৈ যাব, তুমি চিন্তা নকৰিবা বা তুমি নিজৰ যত্ন লোৱা, এনেকুৱা ধৰণৰ যদি কথা এষাৰ কয় তেতিয়াহ'লে আমাৰ মনটো খুব ভাল লাগে আৰু আমি সাহস পাওঁ। গতিকে পইচাতকৈও সেই তেনেকুৱা এষাৰ মাতে আমাক বহুতখিনি আমাৰ দুখ কষ্টৰ পৰা উপশম পোৱাত সহায় কৰে। গতিকে এই চিম্পেথি, এই মনোভাৱটোৰ ওপৰতে, এই সহানুভূতিৰ ওপৰতে পয়েটে এই পয়েমটো লিখিছে। আহাচোন আমি এতিয়া পয়েমটো পঢ়িবলৈ যত্ন কৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, কৰি ল'বা। তেতিয়া মই চেনেলত আপলোড কৰা ভিডিঅ'বোৰ তোমালোকে লগে লগেই পাই যাবা। আৰু ডেছক্ৰিপশ্যন বক্সত কুৱেশ্যন এনচাৰৰ লিংক দিয়া থাকে, তাত গৈ ক্লিক কৰিলেই কুৱেশ্যন এনচাৰৰ ভিডিঅ' পাবা আৰু প্লে'লিষ্টত বিচাৰিলেও সহজেই পাই যাবা, কাৰণ ক্লাছ ৱাইজ ভিডিঅ'বোৰ ভাগ কৰি থোৱা আছে। গতিকে ৰেগুলাৰ ভিডিঅ'বোৰ চাই থাকিলে তোমালোকৰ টেক্সট বুক আৰু গ্ৰামাৰৰ কৰ্চ যথেষ্ট আগবাঢ়ি থাকিব। এতিয়া চোৱা, পয়েমটোৰ নাম হ'ল চিম্পেথি। চিম্পেথি মানে হ'ল সহানুভূতি। ই হ'ল মানুহৰ প্ৰতি থাকিবলগীয়া এটা খুবেই প্ৰয়োজনীয় অনুভূতি বা অনুভৱ। আমাৰ সকলোৰে প্ৰতি সহানুভূতি থাকিব লাগে। ই হ'ল এক স্বৰ্গীয় অনুভূতি। এতিয়া কাৰোবাৰ ঘৰত কিবা এটা বিপদ হ'লে বা কাৰোবাৰ মৃত্যু হ'লে আমি কি কৰোঁ? মাত এষাৰ লগাবলৈ যাওঁ, আৰু এইকাৰণেই যাওঁ যাতে ঘৰৰ মানুহখিনিয়ে সাহস পায়। গতিকে এইটো হ'ল আমি তেওঁলোকৰ প্ৰতি দেখুওৱা সহানুভূতিৰ ভাৱ। এতিয়া এই পয়েমটো পঢ়িলে আমি দেখিম পয়েটৰ দৃষ্টিৰে ঠিক একেধৰণৰ এটা পৰিস্থিতি। এতিয়া ফাৰ্ষ্ট ষ্টেঞ্জাটো চোৱা। I lay in sorrow, deep distressed, my grief a proud man heard. His looks were cold, he gave me gold, but not a kindly word. পয়েটে এদিনৰ এটা ঘটনাৰ কথা ক'ব খুজিছে। পয়েটে কৈছে, I lay, মই পৰি আছিলোঁ, in sorrow, sorrow মানে দুখত, deep distressed, deep মানে গভীৰভাৱে বা বহুত বেছি পৰিমাণে, distressed মানে বহুত দুখ আৰু কষ্টত থকা। এদিন মই বহুত বেছি দুখ কষ্টত পৰি আছিলোঁ। My grief a proud man heard. grief মানে গভীৰ দুখ, proud মানে গৰ্বিত বা অহংকাৰী লোক, heard মানে শুনিছিল। মোৰ দুখৰ কথা এজন অহংকাৰী লোকে শুনিছিল। His looks were cold, he gave me gold. looks মানে চাৱনি, cold মানে মৰম স্নেহ বা সহানুভূতি নথকা এটা দৃষ্টি। তেওঁ নিৰ্লিপ্ত দৃষ্টিৰে মোৰ ফালে চাই পঠিয়াইছিল, যিটো চাৱনিত কোনো ধৰণৰ আদৰ যত্ন বা মৰম সহানুভূতি আদি প্ৰকাশ পোৱা নাছিল। তেওঁ মোক সোণ এটুকুৰা দি থৈ গৈছিল, যাতে মই মোৰ দুখ দূৰ কৰিব পাৰোঁ। বাট নট এ কাইণ্ডলি ৱৰ্ড। কাইণ্ডলি ৱৰ্ড মানে মৰম বা আদৰৰ এষাৰি মাত। কিন্তু অহংকাৰী মানুহজনে পয়েটক এষাৰো সহানুভূতিৰ মাত নিদিলে। পয়েটে যেতিয়া দুখত পৰি আছিলে, তেতিয়া সেই প্ৰাউড মেনজনে তেওঁক অকল গ'ল্ড দিয়ে গুচি গ'ল, অকণো চিম্পেথি নেদেখুৱালে, অকণো সহানুভূতিৰ এষাৰি মাত তেওঁক নিদিলে। তাৰপিছত ছেকেণ্ড ষ্টেঞ্জাটো চোৱা। My sorrow past, I paid him back, the gold he gave to me, then stood erect and spoke my thanks and blessed his charity. My sorrow past, I paid him back the gold he gave to me. মানে এটা সময়ত যেতিয়া মোৰ দুখ আঁতৰিল, past মানে আঁতৰি যোৱা, I paid him back, মই তেওঁক ঘূৰাই দিলোঁ, the gold he gave to me, তেওঁ মোক যি গ'ল্ড দিছিলে মোৰ দুখৰ সময়ত, সেয়া মই তেওঁক ঘূৰাই দিলোঁ। প্ৰাউড মেনজনে যি টুকুৰা গ'ল্ড পয়েটক দিছিলে তেওঁৰ দুখৰ সময়ত, পয়েটে যেতিয়া তেওঁৰ দুখ আঁতৰিল, সেই গ'ল্ড টুকুৰা পুনৰ প্ৰাউড মেনজনক ঘূৰাই দিলে। Then stood erect and spoke my thanks and blessed his charity. Then stood erect মানে পোন হৈ, মই পোন হৈ থিয় দিলোঁ, and spoke my thanks, তেওঁক ধন্যবাদ জনালোঁ, and blessed his charity, আৰু মোৰ দৰকাৰৰ সময়ত তেওঁ যিখিনি মোক সহায় কৰিছিলে তাৰ বাবে মই তেওঁক আশীৰ্বাদ দিলোঁ। তাৰমানে পয়েটে ক'ব বিচাৰিছে, তাৰপিছত মই পোন হৈ থিয় দিলোঁ আৰু তেওঁক ধন্যবাদ জনালোঁ আৰু তেওঁৰ সহায়ৰ বাবে মই তেওঁক আশীৰ্বাদ দিলোঁ। এতিয়া থাৰ্ড ষ্টেঞ্জাটো চোৱা। I lay in want and grief and pain, a poor man passed my way, he bowed my head,
he gave me bread, he watched me night and day. আকৌ বেলেগ এদিনৰ কথা পয়েটে কৈছে I lay in want, মই পৰি আছিলোঁ অভাৱত, want মানে অভাৱ, and grief, দুখত, and pain, কষ্টত. A poor man passed my way, এজন দুখীয়া মানুহ মোৰ ৰাস্তাইদি পাৰ হৈছিল. He bound my head, মোৰ দুখ দেখি তেওঁ মোৰ মূৰ পিটিকি দিছিল. Bound my head মানে মূৰ পিটিকি দিয়া. He gave me bread, তেওঁ মোক খোৱা বস্তু যতনাই দিছিল, মোক খাবলৈ দিছিল. He watched me night and day, আৰু তেওঁ মোক দিনে নিশায়ে চোৱা চিতা কৰিছিল. Watched মানে চোৱা চিতা কৰা. এতিয়া এই প'ৰমেনজন পয়েটৰ দুখৰ সমভাগী হৈছিল. দুখৰ সময়ত তেওঁক সহানুভূতিৰ এষাৰি মাত দিছিল, আদৰ যত্ন আৰু শুশ্ৰূষা কৰিছিল. গতিকে এইবিলাক বস্তু কেতিয়াও পইচাৰ লগত তুলনা নহয়. পইচা যদিও বহুত মূল্যৱান, পইচাই সকলো বস্তু আনি দিব নোৱাৰে. পয়েটৰ দুখৰ সময়ত পইচা বা গ'ল্ডতকৈ এনেকুৱা এষাৰি মৰমসনা বা সহানুভূতিৰে ভৰা মাতৰহে প্ৰয়োজন আছিল, আৰু যিখিনি দিছিল এই প'ৰমেনজনে. এতিয়া লাষ্ট ষ্টেঞ্জাটো চোৱা. How shall I pay him back again for all he did to me? Oh, gold is great, but greater far is heavenly sympathy. এতিয়া পয়েটে ক'ব খুজিছে মই কিদৰে ঘূৰাই দিম তেওঁক সেইখিনি যিখিনি তেওঁ মোৰ বাবে কৰিছিল. গ'ল্ড বহুত মূল্যৱান বা বহুত ডাঙৰ বস্তু, ইমান মূল্যৱান যে মানুহে সাধাৰণতে গ'ল্ড কাকো নিদিয়ে. কিন্তু গ'ল্ডতকৈও ডাঙৰ আৰু মহান সেই সহানুভূতি, যাক পয়েটে এক স্বৰ্গীয় অনুভূতি বুলি কৈছে আৰু ভগৱানৰ আশীৰ্বাদ বুলি কৈছে. এই পয়েমটোৰ জৰিয়তে পয়েটে আমাক দয়া, মৰম স্নেহ, সহানুভূতি আদিৰ প্ৰয়োজনীয়তাৰ বিষয়ে বুজাব বিচাৰিছে. এই ফিলিংছবোৰ আমাৰ সকলোৰে গাত থাকিব লাগে. সকলোকে আমি যিমান পাৰোঁ সহায় কৰিব লাগে আৰু সকলোৰে প্ৰতি এটা আপোন ভাৱ বা এটা বন্ধুত্বৰ ভাৱ ৰাখিব লাগে. তেতিয়া এই পৃথিৱীখনৰ পৰা বেয়াবোৰ আঁতৰি যাব আৰু এখন অতি সুন্দৰ পৃথিৱীত আমি বাস কৰিব পাৰিম. ছাত্ৰ ছাত্ৰীসকল, তোমালোকেও মৰম, স্নেহ, দয়া, সহানুভূতি আদি ভাল অনুভূতিসমূহ মনত পোষণ কৰিবা. আশা কৰিছোঁ কবিতাটোৰ অৰ্থ তোমালোকে বুজি পাইছা আৰু এই কবিতাটোৱে দিয়া এই বাৰ্তাটো বা এই মেছেজটো তোমালোকে উপলব্ধি কৰিব পাৰিছা আৰু নিজৰ জীৱনত ব্যৱহাৰ কৰিবা. পয়েমটোৰ কুৱেশ্যন এনচাৰখিনিৰ যিটো ভিডিঅ' তাৰ লিংকটো মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ. তাত ক্লিক কৰিলেই কুৱেশ্যন এনচাৰখিনি পাই যাবা. So dear students, study attentively and regularly, and we will meet again soon with a new topic. Thank you all for watching my video.